হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি ৰবিবাৰ যিহেতু আজি ঘৰতে কাম কৰিম। বৰষুণ এজাক আহিলে ৰাস্তা ঘাটবোৰ একেবাৰে চাব নোৱাৰা অৱস্থা হয়। সেইকাৰণে আজি ৰাস্তাত অলপ মাটি দিম, খুৰাই মই আৰু আমাৰ খুৰাৰ ল'ৰা এটা আৰু কিছুমান মানুহ আছে। বলক তেতিয়াহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তোমালোকে সকলোৱে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা নিজৰ বুলি ভাবি। চলো এয়া টিং চিং লৈ ল'লোঁ। এতিয়া য'ত মাটি পেলাইছিল তাৰ পৰা আনিব লাগিব আৰু এইবিলাক চাচোন একেবাৰে অৱস্থা নাইকিয়া হৈ গ'ল। মাটি নিবি তই এতিয়া খুৰাই খান্দি আছে আৰু এনেকৈ নি থাকিব লাগিব কান্ধত দাঙি দাঙি এনেকৈ নিব লাগিব। চাবচোন গাইজ তোমালোকে সকলোৱে চাবা আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ঘণ্টা এখন লৈ কান্ধত এনেকৈ লৈ যাই আছোঁ খুৰা আৰু মই, আৰু তাকে নিব লাগিব। আৰু এই চাহ কিনকৈ নি আছোঁ, ইফালে থলং পলং কৰি লৰি থাকে। এতিয়া খুৰাই মাটি আৰু মাতি আছে, এনেকৈ নি থাকিব লাগিব আমি মাটি যেতিয়ালৈকে সেইবিলাক পানীবিলাক নমৰে। এজাক বৰষুণ আহিলে এই ৰাস্তা ঘাটবোৰ একেবাৰে অৱস্থা নাইকিয়া হৈ পৰে। সেইকাৰণে এতিয়া ঘৰৰে মাটি সিদিনাখন বাম্পাৰেদি আনিছিল আৰু এই ৰাস্তা ঘাটটো একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে। আৰু আমাৰ আচল একদম অৱস্থা নাইকিয়া ৰাস্তা ঘাটবোৰ। বা খবৰ কোৱা ন দে একদম অৱস্থা নাইকিয়া হৈ গৈছে। আৰু খুৰা আৰু মই মাটি দি আছোঁ ইয়াতে আৰু মাটিবোৰ এনেকৈ দি দিব লাগিব। ওপৰৰ সিফালৰ পৰা দি আহিলোঁ প্ৰায়, আৰু দিব লাগিব এই চাইড আৰু দিব লাগিব। আৰু এতিয়া চাহ খাব যাই আছোঁ। চাহ দিলে চাহ খাবা বন। যেতিয়া বৰষুণ আহে তেতিয়া একেবাৰে অৱস্থা কাঢ়ি লৈ পিনে এইবিলাক দেখছা না, একদম পতা হৈ গৈছে। আৰু এইখনতো চাবই ভাল। যেতিয়া বৰষুণ আহে একেবাৰে অৱস্থা নাইকিয়া হৈ দেখছা না, শিল পৰি পৰি টিংপাতবিলাক একেবাৰে জহি হৈ গৈছে। যেতিয়া বৰষুণ আহে তেতিয়া অৱস্থা নাইকিয়া হৈ পৰে আমাৰ, আৰু এইবিলাক অৱস্থা নাইকিয়া হৈ গৈছে বৰষুণ পৰি পৰি। এইবিলাক যেতিয়া বৰষুণ একদম ধাৰাসাৰ বৰষুণ আহি থাকে তেতিয়া বেৰা চেৰা গোটেই ভাঙি গৈছে। আৰু এয়া মাটি দি আছোঁ খুৰা আৰু মই, ইয়াতে কমপ্লিট দিব লাগিব। আৰু এডাল বেলৰ গাছ আৰু এডাল নাৰিকল, আৰু কি ধুনীয়া ধুনীয়া ফুল লাগিছে। আৰু বৰষুণ পৰি পৰি আমাৰ টিংপাত কি অৱস্থা নাইকিয়া হৈ গৈছে দেখছা না গাইছ। ইমান দুৰ্ভাগ্যবশতঃ যে কিবা একো এটা কৰিব পৰা নাই, কি কৰিব গাইছ। আৰু এইবিলাক চানেছ আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা দি দিব। আমাৰ মাটি নিয়া আনা হৈ কমপ্লিট হৈ গ'ল। কমেণ্ট ৰাস্তাটো কেনে লাগছে গাইছ কমেণ্ট এটা দি দিবা। নতুনকৈ স্থাপিত কৰিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট এটা দি দিবা। ঘৰতে আজি ৰবিবাৰ যি, গতিকে একদম বৰষুণ আহিলে একদম অৱস্থা নাইকিয়া হৈ যায় ৰাস্তা ঘাটবিলাক। এতিয়া মাটি দিছোঁ, হৈ গ'ল কমপ্লিট। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা নিজৰ বুলি ভাবি। আৰু এনেকৈ আজিৰ ভিডিঅ'টো কেনে পালা কমেণ্ট এটা দিবা। আজি ঘৰুৱা ব্লগ, অনলি ঘৰুৱা ব্লগ আজি। এতিয়া গা চা ধুওঁ আৰু ভাত খাবলৈ যাওঁ, ভাত খাওঁ।
আৰু ভাটিবিলাক তোমালোকক ধুনীয়া এটা শ্বট দি আছোঁ, ধুনীয়া এটা ভিউ দি আছোঁ। তোমালোকে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। মোৰ লুক এণ্ড অৱস্থা নাই, গা ধুম এতিয়া। ধন্যবাদ।